নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ অৰুণোদয় আবেদন কৰা প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। আত্মহত্যা মহিলাৰ বাবে এটা ভাল খবৰ। লগতে জিৰ' বেলেন্স থকা প্ৰত্যেকজন মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে 1 আগষ্টৰ পৰা কেইবাটাও নতুন নিয়ম সলনি কৰা হ'ব। কি নিয়ম সলনি কৰা হ'ব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাভ কৰিব এইসমূহ আঁচনিৰ টকা। আপোনাৰ বেংক একাউণ্টত কৰক এই কেইটামান গুৰুত্বপূৰ্ণ কাম। নহ'লে অৰুণোদয় আঁচনিত নাম থাকিলেও আপোনাৰ নামটো কৰ্তন কৰা হ'ব। যদি অৰুণোদয় 2.0 আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকাটো পোৱা নাই, আপোনাৰ বাবে এটা ভাল খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কোনে কোনে লাভ কৰিব এই ধনৰাশি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন হ'ব আপোনাৰ একাউণ্টত। কেৱল ইয়াই নহয়, বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহত 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰেই কৰি লওক আপোনাৰ KYC, কিয়নো 10 তাৰিখে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই, এতিয়া আপুনি লিংক কৰি লৈ লওক। পান কাৰ্ড আধাৰ দুয়োটাৰ নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। যদি আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক নাই, তেনে ক্ষেত্ৰত কৰি লওক আৰু তাৰপিছতে আপুনি বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। লগতে কেৱল ইয়াই নহয়, আপোনাৰ বেংকৰ লগত পান কাৰ্ডৰ লিংক কৰিব লাগিব। বেংক একাউণ্ট, পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব আৰু সকলো বেংক একাউণ্টৰ লগত পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো বেংকৰ লগত লিংক কৰা নাই, এতিয়া আপোনাৰ বেংকত গৈ কৰি লওক। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো, কিয়নো চৰকাৰে নতুন নিয়ম সলনি কৰিছে আৰু ইয়াৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেন্স? বেংকে লাভ কৰিলে 8,500 কোটি টকাৰ জৰিমনা। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা ডাঙৰ খবৰ। আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেন্স? ন্যূনতম বেলেন্স নথকা একাউণ্টৰ পৰা বেংকে সংগ্ৰহ কৰে জৰিমনা। 4 বছৰত বেংকে সংগ্ৰহ কৰিছে 8,500 কোটি টকাৰ জৰিমনা। বিভিন্ন কাৰণত ন্যূনতম একাউণ্ট বেলেন্স জমা ৰাখিব পৰা নাছিল গ্ৰাহকসকলে। পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অৱ বৰোদা, লগতে ইণ্ডিয়ান বেংক আৰু কানাডা বেংকৰ লগতে বেংক অৱ ইণ্ডিয়াই সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ জৰিমনা। বিত্তীয় বৰ্ষ 2020-2024 ভিতৰত সংগ্ৰহ কৰা হৈছে এই বৃহৎ পৰিমাণৰ জৰিমনা। একমাত্ৰ SBIৰ ন্যূনতম বেলেন্সৰ ক্ষেত্ৰত জৰিমনা নাই। SBIক বাদ দি 11টাকৈ ৰাজহুৱা খণ্ডৰ বেংকে সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ জৰিমনা। লোকসভাত পোহৰলৈ আহিছে এই বিশেষ তথ্য। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হাতত মাত্ৰ 24 ঘণ্টা বাকী আছে, কিয়নো 1 তাৰিখৰ পুৱাৰে পৰাই লাভ কৰিব ৰেচন। নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব 3টা কাম। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। হাতত মাত্ৰ এটা দিন বাকী আছে। 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল। ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ। ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী। আপুনি লিখি লওক দুটাকৈ নম্বৰ। ফোন নম্বৰ দুটা হৈছে 1800345361 আৰু 1967 নম্বৰটো আপুনি লিখি ৰাখক, কিয়নো এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব কেইবাটাও নতুন নিয়ম। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব লাগিব ৰেচন এইসকল গ্ৰাহকসকলে।
মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট, নহ'লে কিন্তু আপুনি ৰেচন নাপাব। ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। ই-পষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। অন্তোদয় অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে। অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। কিয়নো 450 টকাতে মহিলাসকলে লাভ কৰিব ৰন্ধন গেছ। কোন চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সবিশেষ জানি লওক। লাখ লাখ হিতাধিকাৰী মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ইয়াৰ পৰা 450 টকাতেই লাভ কৰিব ৰন্ধন গেছ। ৰেহাই মূল্যত ৰন্ধন গেছ দিবলৈ সাজু হৈছে চৰকাৰ। লাডলি বেহনা আঁচনিৰ হিতাধিকাৰী মহিলাৰ বাবে মধ্যপ্ৰদেশ চৰকাৰৰ বৃহৎ পদক্ষেপ। প্ৰকৃত দামতকৈ 450 টকাতেই এই ৰন্ধন গেছ দিব মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে। মধ্যপ্ৰদেশৰ মোহন যাদৱ চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। অংগনবাড়ী মহিলা কৰ্মীৰ বাবেও বৃহৎ ঘোষণা কৰিছে চৰকাৰখনে। 97,924 গৰাকী অংগনবাড়ী কৰ্মীৰ প্ৰধানমন্ত্ৰী বীমা যোজনাৰ অধীনত কৰা হ'ব বীমা। এই বীমাৰ 1 টকাও দিব নালাগে কৰ্মীসকলে। বীমাৰ সম্পূৰ্ণ ধন বহন কৰিব চৰকাৰে। ইয়াৰ জৰিয়তে লাভ কৰিব 2 লাখ টকাৰ বীমা সুৰক্ষা। হয়, আপুনি ঠিকেই শুনিছে, মধ্যপ্ৰদেশ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ বৃহৎ ঘোষণা। আহি গ'ল লাভ জেহাদ বিৰোধী আইন। যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত শাস্তি দিয়া হ'ব। কেইবাটাও নতুন নিয়ম সলনি কৰিছে। লাভ জেহাদক লৈ উত্তৰ প্ৰদেশত আহি গ'ল কঠোৰ আইন। যোগী চৰকাৰে লৈছে কঠোৰ সিদ্ধান্ত। লাভ জেহাদৰ ঘটনাত যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত শাস্তি বিহা হ'ব। এতিয়াৰে পৰা ধৰ্মান্তকৰণৰ এজাহাৰ যিকোনো ব্যক্তিয়ে দাখিল কৰিব পাৰিব। পূৰ্বে কেৱল ভুক্তভোগীৰ পিতৃ আৰু মাতৃহে দাখিল কৰিব পাৰিছিল এজাহাৰ। লাভ জেহাদৰ ঘটনাক জামিনবিহীন গোচৰ হিচাপে ধৰা হ'ব। লাভ জেহাদক লৈ উত্তৰ প্ৰদেশত আহি গ'ল কঠোৰ আইন। হয়, আপুনি ঠিকেই শুনিছে, উত্তৰ প্ৰদেশত যিখন নতুন আইন প্ৰণয়ন কৰা হৈছে, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈ পৰিছে চৰকাৰ। শীঘ্ৰেই সোমাব আপোনাৰ বেংক একাউণ্টত টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ, কিয়নো আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাব টকা। ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদন পত্ৰৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকলক উপস্থিত হৈ থাকে বৈঠকখনত। আৰু বৈঠকত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। আত্মসহায়ক প্ৰতিজন মহিলাৰ মোবাইল যোগে SMS প্ৰেৰণ কৰা হৈছে। আপুনি SMSটো লাভ কৰিছে নে নাই? কিয়নো অতি শীঘ্ৰেই অহা মাহত আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।